নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জানুৱাৰী মাহৰ 15 তাৰিখ। আজি বাৰ হ'ব বৃহস্পতিবাৰ। আজি বন্ধুসকল তিথি হ'ব কৃষ্ণা দ্বাদশী তিথি। আজি নক্ষত্ৰ হ'ব জ্যেষ্ঠা নক্ষত্ৰ, তাৰ পিছতে মূলা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব বৃদ্ধি যোগ, তাৰ পিছতে ধ্ৰুৱ যোগ আৰম্ভ হ'ব। কৰণ হ'ব কৈলৱকৰণ, তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, তাৰ পিছতে ধনু ৰাশি আৰম্ভ হ'ব। আজি জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱাৰীকৰণ, মৰণত এক পদোষ। আজি যোগিনী নৈৰত কোণত সূৰ্য উদয় হ'ব 6:16 সূৰ্যাস্ত সময় হ'ব 4:47। প্ৰতিদিনৰ দৰে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। বিশেষকৈ সাৱধানে থাকিবলগীয়া 4 ৰাশি হৈছে কৰ্কট ৰাশি, কুম্ভ ৰাশি, মীন ৰাশি আৰু বৃষ ৰাশি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটোৰ প্ৰথম ভাগত কিন্তু স্বাস্থ্য অলপ দুৰ্বল যেন অনুভৱ কৰিব পাৰে, কিছু উইকনেছ অনুভৱ কৰিব পাৰে। বিশেষকৈ আজি আপোনালোকৰ লোকচানৰ বাবে আপুনি অলপ চিন্তিত হৈ পৰিব, কিছুমান আৰ্থিক লোকচানৰ বাবে বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব। কাৰোবাৰ লগত কোনো ডাঙৰ লেনদেন কৰাৰ আগতে সাৱধান হওক বুলি কৈছে, নহ'লে আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। সমস্যাৰে আগুৰি থকাৰ বাবে আপুনি আপোনালোকৰ অশান্ত জীৱনৰ প্ৰতি কম গুৰুত্ব দিব বুলি কৈছে, যাৰ ফলত আপোনালোকৰ জীৱনসংগী আপোনালোকৰ ঘৰখনৰ মানুহখিনি অলপ বিচলিত হ'ব পাৰে বুলি কৈছে। আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু বিশেষকৈ হতাশাজনক খবৰ শুনিব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত বিশেষকৈ মিশ্ৰিত সময় বুলি কৈছে মেঘ ৰাশিৰ লোকসকলৰ বাবে। আজি আপোনালোকৰ ব্যৱসায়ত আবদ্ধ হৈ থকা ধনখিনি উদ্ধাৰ কৰাৰ সম্ভাৱনা আছে, বা পাবলগীয়া ধনখিনি উদ্ধাৰ কৰাৰ বাবে চেষ্টা কৰক, নিশ্চয়কৈ পাব। আৰ্থিক অৱস্থা কিছু পৰিমাণে হ'লেও উন্নত হ'ব। ব্যৱসায়ত কিছু নতুন আপোনালোকে লাভো দেখিব আজি দিনটোত সময়। আজি পৰিয়ালৰ সদস্যৰ সৈতে ভ্ৰমণৰ কিছু লোকে পৰিকল্পনা কৰিব, যিটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। যদি আপুনি চৰকাৰী চাকৰি এখনত ধন বিনিয়োগ কৰিছিল, তেন্তে সেয়া আপোনালোকৰ বাবে লাভজনক হ'ব। কৰ্মৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ তথ্য কাৰো লগত শ্বেয়াৰ একেবাৰে কৰিব নালাগে, নহ'লে কিছুমান ব্যক্তি আপোনালোকৰ সুবিধাৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক। স্বাস্থ্যৰ যিমান পাৰে আজিৰ দিনটো যত্ন লওক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া, পঢ়া শুনাৰ ক্ষেত্ৰত এটেনশ্যন বৃদ্ধি পাব, পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা তেওঁলোকৰ বৃদ্ধি পাব বুলি কৈছে। এই সময়ত কিন্তু আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃষ ৰাশি। আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি এটা ভাল সময়ো কিছুমান ক্ষেত্ৰত উপলব্ধ হ'ব, কিন্তু কিছুমান বিশেষ মানুহক লগ পাব যিটো আপোনালোকৰ বাবে উপকাৰী হ'ব। কিন্তু ভাল মানুহক লগ কৰক, জনা শুনা মানুহৰ লগত থাকক, দুটা কথা জানিব পাৰিব, শিকিব পাৰিব। একে সময়তে যদি আপোনালোকৰ ব্যৱসায়িক অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় কৰি আছে, তেন্তে সেয়া আপোনালোকৰ বাবে ভাল হ'ব, লাভৰ সুযোগ আপোনালোকৰ বাবে আহিছে। যদি আপোনালোকৰ জীৱনসংগীৰ সৈতে আজিৰ দিনটোত কোনো ধৰণৰ মতানৈক্য চলে বা মতানৈক্য হয়, সেই সময়খিনিত কিন্তু সমাধানৰ বাবে কাম কৰিব লাগিব। মতানৈক্য বা তৰ্কৰ পেচালবোৰ বৃদ্ধি কৰিবলৈ একেবাৰে নাচাব, নহ'লে সমস্যাবোৰ হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে। আপুনি আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ শুনিব, নহ'লে তেওঁলোকৰ ওচৰলৈ যোৱাৰ সময়ত আপুনি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। একে সময়তে আৰম্ভণিতে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ দুৰ্বল হ'ব যদিও ব্যৱসায়ত যথেষ্ট আপোনালোকৰ লাভ দেখিলে ব্যৱসায়ীসকলে সেই দুৰ্বলতাখিনিও নাইকিয়া হ'ব, লাভৰ শতাংশ আগতকৈ বাঢ়িব। দীৰ্ঘদিনীয়া ৰোগৰ পৰা সুস্থ হৈ উঠি আপোনালোকে সকাহ পাব বুলি কৈছে, সকাহৰ হুমুনিয়াহ কাঢ়িব বুলি কৈছে। এই সময়খিনি এটা শুভ অনুষ্ঠানৰ পৰিয়ালৰ সদস্যসকলৰ বাবে আনন্দ কঢ়িয়াই আনিব পাৰে। কিন্তু কৈছে যে আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে মনত ৰখাটো উচিত, অচিনাকি মানুহৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকিব লাগে। কাৰোবাৰ মিঠা কথাত ভুল নাযাব, কাৰোবাৰ মিঠা প্ৰলোভনত ভুল নাযাব, মনত ৰাখিব। ৰাজনীতিত কাম কৰাসকলে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি থাকিব লাগিব বুলি কৈছে, কিয়নো তেতিয়াহে তেওঁলোকে উচ্চ পদবী লাভ কৰিব পাৰিব, তেতিয়াহে তেওঁলোকে নিজৰ ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰিব। গতিকে এই সকলোখিনি ক্ষেত্ৰত কিন্তু বৃষ ৰাশিৰ যিসকল জাতক জাতিকা আছে গুৰুত্ব বজাই ৰাখিব লাগিব বুলি কৈছে, নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এই ক্ষেত্ৰত কিন্তু অলপ এটেনশ্যন বা গুৰুত্ব দি চলক বুলি কৈছে।
প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু কিছুমান ব্যক্তি আপোনালোকৰ প্ৰেম জীৱনত সোমাবলৈ একেবাৰে নিদিব। কিছুমান ব্যক্তি আপোনালোকৰ প্ৰেম জীৱনত সংঘাতৰ কিছু সমস্যাৰ সৃষ্টি কৰিব বিচাৰিব পাৰে, গতিকে সেই সকল লোকৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব বুলি কৈছে। বৈবাহিক জীৱনত দিনটোৰ দ্বিতীয়াৰ্ধত সন্দেহ কেতিয়াও নকৰিব জীৱনসংগীৰ ওপৰত। কিবা এটা সৰু সৰু কথা বতৰাত লৈ আপোনালোকৰ ডাঙৰ এটা ইছ্যু হ'ব পাৰে, এই ক্ষেত্ৰত কিন্তু গুৰুত্ব বজাই ৰাখিলে উপকৃত হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মিথুন ৰাশি, ওম নমঃ শিৱায়। ব্যৱসায়িক ক্ষেত্ৰত মিথুন ৰাশিৰ লোকসকলৰ বাবে কিছু আজি অলপ দুৰ্বল দেখা পোৱা গৈছে, গতিকে ব্যৱসায়িক ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব। একে সময়তে যদি আপুনি আপোনালোকৰ চাকৰি বা কৰ্মক্ষেত্ৰত কোনো পৰিৱৰ্তন কৰে, তেন্তে ইয়াৰ ফলত আপোনালোকৰ কিছু লোকচানো হ'ব পাৰে আৰু আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি কিন্তু সতৰ্ক হোৱাটো প্ৰয়োজন আছে বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে গুৰুত্ব দিব লাগিব। দীৰ্ঘদিন ধৰি বাকী থকা কাম এটা সম্পূৰ্ণ নোহোৱাৰ বাবে বিশেষকৈ মিথুন ৰাশিৰ কিছু যুৱক যুৱতীসকলে বিচলিত অনুভৱ কৰিব পাৰে। অৱশ্যে নতুন প্ৰজেক্টৰ পৰিকল্পনা কৰিলে, বিশেষকৈ ঘৰৰ মানুহখিনিৰ পৰা ভাই ভনীৰ পৰা পৰামৰ্শ ল'লে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। আজি ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। ক'ৰবাত ওলাই গ'লে দুটা কথা জানিব পাৰিব, শিকিব পাৰিব। সন্তানক দিয়াৰ প্ৰতিশ্ৰুতি বিশেষকৈ পিতৃ মাতৃয়ে পূৰণ কৰিব লাগিব, নহ'লে সন্তানৰ সৈতে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। একে সময়তে এই সময়খিনিত বিশেষকৈ কিবা এটা কাম আৰম্ভ কৰাৰ বাবে এটা ভাল সময় বুলি কৈছে। আজি আপোনালোকৰ জীৱনসংগীৰ পৰা আপুনি প্ৰচুৰ পৰিমাণে সমৰ্থন আৰু সংগ লাভ কৰি থাকিব। আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু হতাশাজনক খবৰ শুনিব পাব পাৰে। নিজৰ দায়িত্বত বিশেষকৈ শিথিল একেবাৰে নহ'ব। নিজৰ দায়িত্বখিনিত কেতিয়াও আপোনালোকে হেমাহি নকৰিব। নিজৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰক, কিয়নো সেইবোৰত পলম কৰিলে আপোনালোকৰ আনৰ সমস্যা নহয়, নিজৰে সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। আপোনালোকৰ পিতৃ মাতৃৰ আশীৰ্বাদত কিছুমান বাকী থকা কামো আজিৰ দিনটোত সম্পূৰ্ণ হ'ব পাৰে। কিবা এটা কামত যদি কনফিউজন থাকে, ডাউট থাকে, জনা শুনা মানুহৰ পৰা, অভিজ্ঞতা সম্পন্ন মানুহৰ পৰা পৰামৰ্শ ল'লে উপকৃত হ'ব, গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব। চাকৰি বা কৰ্মক্ষেত্ৰত সুখৰ এটা পৰিৱেশ আপোনালোকে বজাই ৰাখিবলৈ সক্ষম হ'ব। এই সময়খিনিত কেনেকৈ আপোনালোকে আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব, কেনেকৈ কমপ্লিট কৰিব, সেইখিনি ক্ষেত্ৰত কিছু উপায় আপোনালোকে অৱলম্বন কৰিলে নিশ্চয়কৈ দিনটো সুন্দৰভাৱে পাৰ হ'ব। এই সময়খিনিত স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। চকু আৰু বিশেষকৈ কাণৰ কিছু সমস্যা কিছুলোকক অলপ অশান্তি দিব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত, পুষ্টিকৰ খাদ্যৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। কৰ্কট ৰাশি, দিনটো মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু সময়ত অলপ কিছুমান কথা বতৰাক লৈ অলপ মানসিক চাপৰ সময় হ'ব পাৰে। কিছুমান বিষয়ক লৈ আপুনি চিন্তিত হ'ব পাৰে বুলি কৈছে। নিজকে বুজিব লাগিব, নিজকে বুজাব লাগিব কিছুমান ক্ষেত্ৰ লৈ পেলাই, যাৰ বাবে আপুনি অলপ কিছু ক্ষেত্ৰত চিন্তিত হৈ আগবাঢ়িব বুলি কৈছে। গতিকে কিছুমান ক্ষেত্ৰত পদক্ষেপ লওঁতে, বিশেষকৈ আপোনালোকে কিছু সিদ্ধান্ত লওঁতে জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক, বা নিজেও কিছু আপোনালোকে নিৰীক্ষণ কৰক, আত্মবিশ্লেষণ কৰক, ভাল হ'ব বুলি কৈছে। আপুনি পৰিয়ালৰ কোনো সদস্যৰ সন্দৰ্ভত যিকোনো সিদ্ধান্ত ভালদৰে বিবেচনা কৰিহে পৰামৰ্শ আপোনালোকে দিয়াটো উচিত বুলি কৈছে, বা পৰামৰ্শ ল'ব। যিকোনো সিদ্ধান্ত লওঁতে জনা শুনা মানুহৰ পৰা পৰামৰ্শ লৈহে যিকোনো কাম কৰাটো উচিত, যিকোনো কথা কোৱাটো উচিত বুলি কৈছে। অবিবাহিত মানুহে হয়তো নতুন বিশেষকৈ জীৱনসংগী বা তেওঁলোকৰ জীৱনলৈ কোনো ব্যক্তি বা কোনো পাৰ্চন আহিব পাৰে বুলি কৈছে। শুভ সময়। ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়ত কৈছে যে কিছু উত্থান পতনৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে, যাৰ ফলত তেওঁলোকৰ আৰ্থিক অৱস্থাটো প্ৰভাৱ পৰিব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে পিকনিকৰ কিছুলোকে পৰিকল্পনা কৰিব পাৰে। ক'ৰবাত ভ্ৰমণৰ বাবে কিছুমান পৰিকল্পনা, কিছু কাৰ্য আপোনালোকে হাতত ল'ব পাৰে। বিশেষভাৱে দিনটো দ্বিতীয়াৰ্ধটো ফলপ্ৰসূ হ'ব। আপুনি আপোনালোকৰ ব্যৱসায়ত এটা ডাঙৰ পৰিৱৰ্তন কথাৰ চিন্তা কৰিব পাৰে বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত, কিন্তু মনত ৰাখিব, চিন্তা নকৰাকৈ কোনো পদক্ষেপ লোৱাৰ পৰা বিৰত থাকক। প্ৰথমতে কৈছিলোঁ, কিয়নো লোকচানৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। গতিকে যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি বা সাৱধানে ল'লে আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব। এই ক্ষেত্ৰত গুৰুত্ব দিব। আজি আপোনালোকৰ বাবে কঢ়িয়াই আনিছে আন এক নতুন আশাৰ ৰশ্মি। কিছু ক্ষেত্ৰত যদি আপোনালোকৰ কোনো আইনী বিষয় আছে, কিছুমান জটিলতাৰ সন্মুখীন হৈছে, বা যিটো দীৰ্ঘদিন ধৰি বিতৰ্কৰ হৈ আছে, সেইখিনি ক্ষেত্ৰত সমাধান হোৱা যেন অনুভৱ কৰিব।
একে সময়তে আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে সচেতন হ'ব তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আৰু কিছুমান ঋতুভিত্তিক ৰোগে আপোনালোকক অলপ প্ৰভাৱিত কৰিব পাৰে গতিকে কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে এই সকলোখিনি দিশৰ ওপৰত কিন্তু গুৰুত্ব বজাই চলিলে নিশ্চয়কৈ উপকৃত হ'ব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব আজি ছাত্ৰ-ছাত্ৰীসকলে বিশেষকৈ অপ্ৰয়োজনীয় সংঘাতৰ পৰা আঁতৰি থাকিব লাগে ভুল লগ সংগৰ পৰা আঁতৰি থাকিব লাগে কেৱল মাথো আপোনালোকে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত এটেনশ্যন দিব লাগে গুৰুত্ব দিব লাগে নিশ্চয়কৈ আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আগন্তুক আহি থকা দিনত শুভ ৰং হ'ব আজি কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সিংহ ৰাশি আজি কিছুমান ক্ষেত্ৰত বিভ্ৰান্তি অনুভৱ কৰিব পাৰে কিছুমান কাম কৰিবলৈ গৈ নিজকে এনেকুৱা ডাউট ফিল কৰিব পাৰে যে কিবা এটা মিষ্টেক হ'ব নেকি আপোনাৰ দ্বাৰা কিছুমান সমস্যা হ'ব নেকি তেনেকুৱা ধৰণৰ কিছুমান সন্দেহ কিছুমান মনত আহিব পাৰে বুলি কৈছে কিছুমান কনফিউজন কেতিয়াবা হয় এনেকুৱা ধৰণৰ সিচুৱেশ্যনত কিন্তু আপোনালোকে তৎক্ষণাত সিদ্ধান্ত ল'ব নালাগে বুলি কৈছে নিজকে অলপ মানসিকভাৱে অলপ শান্ত কৰি ৰাখক মনটোক শান্তি মনে আপোনালোকে কিছু আপোনালোকক সময় দিয়ক মনটোক সময় দিয়ক তাৰ পিছত সিদ্ধান্ত লওক ভাল হ'ব যদি আপুনি নতুন প্ৰজেক্ট এটা বা নতুন কাম এটা আৰম্ভ কৰাৰ কথা ভাবি আছিল তেন্তে ই বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনা বহুত বেছি গতিকে বহুত বেছি কেয়াৰফুলি যিকোনো নতুন কাম এটা আৰম্ভ কৰক ভাল হ'ব ভাবি চিন্তি কৰক পাৰিলে আপোনালোকে যদি ভাবিছে যে সময় উপযোগী নহয় তেন্তে পিছুৱাই দিয়াটো আপোনালোকৰ বাবে উত্তম হ'ব আজি কিন্তু কিছু ক্ষেত্ৰত সহায় বিচাৰিলেও বা হেল্প বিচাৰিলেও আপোনালোকে সেইখিনি উপযুক্ত সময়ত পোৱাৰ সম্ভাৱনা আছে কৰ্মৰ ক্ষেত্ৰত এটা কঠিন কামৰ বাবে আপুনি অলপ অসুবিধাও পাব পাৰে আজি আপোনালোকৰ সংগী আপোনালোকক সহায় কৰি থাকিব কৰ্মৰ ক্ষেত্ৰত বা আপোনালোকৰ কামত বুলি কৈছে সন্তানৰ কিছুমান দাবী হয়তো বিশেষকৈ এই ৰাশি বিবাহিত পুৰুষসকলে বা পুৰুষ মহিলা উভয় বিশেষকৈ অৰ্থাৎ জাতক জাতিকাসকলে তেওঁলোকৰ মনৰ কিছু ইচ্ছা বা তেওঁলোকৰ যি দাবী পূৰণ কৰিব লাগিব নহ'লে তেওঁলোকৰ কিছুমান খঙৰ আপোনালোকৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা কিছুমান আপোনালোকৰ মাজতে ভুল বুজাবুজি এটাৰ প্ৰতি হ'ব পাৰে একে সময়তে থলুৱা লোকসকলৰ বাবে কিছু ক্ৰমান্বয় সমস্যা আজি অলপ হ'ব পাৰে কিছু ক্ষেত্ৰত আজি আপোনালোকৰ পৰিয়ালত কিছুমান কাজিয়া হ'লে এক উত্তেজনাপূৰ্ণ বিশেষকৈ এটা বা উত্তেজনাপূৰ্ণ এটা পৰিৱেশ গঢ়ি উঠিব পাৰে বা সৃষ্টি হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু সিচুৱেশ্যনখিনি আপোনালোকে ভাল কৰি ৰাখিব লাগিব পৰিৱেশটো ভাল কৰি ৰাখিব লাগিব বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপুনি নতুন বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে যিসকলে পৰিকল্পনা কৰিছে বা ভাবি আছে যে আজি নতুন বাহন এখন কিনিম বুলি কিছু সময়ৰ বাবে বাহনখন আপোনালোকে কিনাৰ আগতে সকলো দিশ আপোনালোকে চাই ল'ব বা ফিউচাৰৰ কথা ভাবিব যে বাহনখন ল'লে কেনেধৰণৰ উপকৃত হ'ব কেনেকৈ আগবাঢ়িব সকলোখিনি দিশ আপোনালোকে চাই চিতি আগবাঢ়ক বুলি কৈছে ভ্ৰমণৰ সময়ত কিন্তু আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলক অলপ সাৱধান হ'বলৈ কৈছে আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন এই সময়খিনিত কিন্তু কথা কওঁতে বহুত বেছি সাৱধান হ'ব লাগিব ধৈৰ্য বজাই ৰাখিব লাগিব যদি কাৰোবাক ধন ধাৰে দিয়ে কিন্তু সিংহ ৰাশিৰ জাতক জাতিকাসকলে বহুত বেছি সাৱধানে দিয়ক ইয়াৰ ফলত কিন্তু সেই ধন ঘূৰাই নাপাব পাৰে কিন্তু সেই ব্যক্তিসকলৰ লগত আপোনালোকৰ কিছু কাজিয়া বা তৰ্ক হ'ব পাৰে বুলি কৈছে গতিকে টকা পইচা দিওঁতে বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব আজি নিশ্চয়কৈ ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব দিনটো ভালদৰে পাৰ হওক মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় মা লক্ষ্মী কন্যা ৰাশি আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কন্যা ৰাশি লোকসকলৰ বাবে অলপ কিন্তু দুৰ্বল হ'ব গতিকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব কিছু বিঘজনিত সমস্যা পুৰণি কিছু আপোনালোকৰ স্বাস্থ্যজনিত সমস্যা দেখা দিব পাৰে গতিকে ধ্যান ৰাখিব যদি আপুনি আজি ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে অতি সাৱধানে বিশেষকৈ আপোনালোকে ভ্ৰমণ কৰক সাৱধানে গাড়ী যদি চলায় সাৱধানে গাড়ী চলাব লাগে নহ'লে আপোনালোকৰ কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে যিকোনো মেচিনাৰী বস্তু ব্যৱহাৰ কৰোঁতে কিন্তু এক্টিভ হ'ব লাগিব সক্ৰিয় হৈহে আপোনালোকে আগবাঢ়ক আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ বাবে কিছু বিশেষকৈ তেওঁলোকৰ কিছু খবৰ ভাল শুনিব পাৰে ভাল খবৰ শুনিব পাব পাৰে তেওঁলোকৰ যিয়ে আপোনালোকৰ ঘৰৰ যি পৰিৱেশটো ইতিবাচক কৰি তুলিব বুলি কৈছে ঘৰখনত এক শুভ অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে আনন্দ এটা পৰিৱেশ কঢ়িয়াই আনিব পাৰে একে সময়তে নিয়োজিত যিসকল লোক আছে আজিৰ দিনটোত নিয়োজিত লোকসকলে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰাটো প্ৰয়োজন আছে কিয়নো তেওঁলোকৰ চিনিয়ৰসকলৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে গতিকে মিষ্টেকবোৰ যাতে কম হয় তাৰ প্ৰতি ধ্যান ৰাখক আজি এই সময়খিনিত কৈছে যে কন্যা ৰাশিৰ লোকসকলে বিশেষকৈ যিকোনো কাম এটা সম্পূৰ্ণ কৰাৰ আগতে সকলো তথ্য ল'ব অৰ্থাৎ আপোনালোকে এই ক্ষেত্ৰত ধ্যান ৰাখিব খৰখেদা কৰিব পাৰে যিয়ে সম্ভাৱনাময়ভাৱে কামবোৰ ধ্বংস কৰিব পাৰে গতিকে খৰখেদা একেবাৰে কৰিব নালাগে যিকোনো কামতে গতিকে নিজৰ আৱেগৰ ওপৰত সেইটো হৈছে নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ কৰাটো মেইন অৰ্থাৎ গুৰুত্বপূৰ্ণ বুলি কৈছে
নিজৰ আৱেগটো বিশেষকৈ নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব। আৱেগক নিয়ন্ত্ৰণ নকৰিলে কিছুমান কাম কৰিলে খৰখেদাকৈ ভুল হ'ব। আপুনি আগতে কৰা যিকোনো বিনিয়োগৰ ফলত কিছু ক্ষেত্ৰত লোকচানো হ'ব পাৰে, গতিকে বিনিয়োগ কৰোঁতে ইন ফিউচাৰত কিছুমান ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব। আজিৰ দিনটোত বিনিয়োগ কৰোঁতেও সাৱধান হ'ব লাগিব। পূৰ্ব বিনিয়োগৰ দ্বাৰা কিছু ক্ষেত্ৰত কিছুমান লোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যদি আপুনি দীৰ্ঘদিনীয়া পাৰিবাৰিক সমস্যাৰ সন্মুখীন হৈ আহিছে, তেন্তে ইয়াৰ সমাধান আজি বিচাৰি পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি আপোনালোকৰ সহকৰ্মীসকলৰ পৰা সহায় বিচৰা ব্যৱসায়ীসকলে ইয়াক সহজে বিবেচনা কৰিব, তেওঁলোকে ছাপোৰ্ট পাব, সহায় পাব। জীৱনসংগীৰ সৈতে কিন্তু আপোনালোকৰ যি সম্পৰ্কত যিকোনো সংঘাত বা যি ধৰণৰ মিছ আণ্ডাৰষ্টেণ্ডিং সেইখিনি দূৰ হ'ব, সেইখিনি সমাধান হ'ব বুলি কৈছে। এটা অনুকূল সময়, ভাল সময় বুলি কৈছে। আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ। তুলা ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ব্যস্ততাপূৰ্ণ দিন। কৰ্ম সংস্থাপনত থকাসকলে কৰ্মক্ষেত্ৰত বিশেষকৈ বহু কামৰ সৈতে মোকাবিলা কৰিবলগীয়া হ'ব পাৰে, বহু কামৰ সৈতে তেওঁলোকে জড়িত হ'বলগীয়া হ'ব পাৰে, যাৰ ফলত অতি ভাগৰ অনুভৱ কৰিব পাৰে। ব্যৱসায়ত জড়িতসকলে নিজৰ ব্যৱসায়ত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো এৰাই চলিব লাগে, কিয়নো তেওঁলোকৰ লোকচান হ'ব পাৰে। আপুনি হয়তো আজি আপোনালোকৰ পৰিয়ালৰ লগত জড়িত কিছুমান ভাল খবৰ পাব পাৰে, যি আপোনালোকক বহুত আনন্দ কঢ়িয়াই আনিব। বন্ধু বান্ধৱীৰ সৈতে শুভ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। আজি যুৱক যুৱতীসকলে পুৰণি প্ৰকল্প এটা বিশেষকৈ কামৰ পুনৰ আৰম্ভ কৰিব পাৰে, তেওঁলোকৰ বাবে শুভ দিন হ'ব। যদি কিবা কাৰণত আপুনি মানসিক চাপৰ সন্মুখীন হয়, তেন্তে এইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখক। অপ্ৰয়োজনীয় কামবোৰ এৰক, কিয়নো আপুনি বিপদত পৰিব পাৰে। স্বাস্থ্যৰ ফালৰ পৰা দিনটো প্ৰথম ভাগত আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হওক, অৰ্থাৎ আপোনালোকৰ স্বাস্থ্য অসুস্থ হৈ পৰিব পাৰে, গতিকে আপুনি কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে বৰ্তমান সময়ত। কৰ্ম সংস্থাপনত থকাসকলে কৰ্মক্ষেত্ৰত অপ্ৰয়োজনীয় খং পৰিহাৰ কৰিব লাগে। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ আপোনালোকৰ খঙে যথেষ্ট ক্ষতি কৰিব পাৰে, উন্নতি সুযোগ হেৰুৱাব পাৰে। বেছিকৈ কথা ক'লে অপমানো হ'ব পাৰে কিছু ক্ষেত্ৰত। ব্যৱসায়ত জড়িতসকলে আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিবলৈ কঠোৰ পৰিশ্ৰম কৰাটো উচিত, তেতিয়াহে আপুনি সফলতা আৰু অধিক অগ্ৰগতি লাভ কৰিব পাৰিব। যুৱক যুৱতীসকলৰ বাবে বিশেষকৈ দিনটো দ্বিতীয়াৰ্ধটো মধ্যমীয়া বুলি কৈছে। আজি আপোনালোকৰ কৈছে যে কাৰোবাৰ লগত আপোনালোকৰ কেৰিয়াৰৰ বিষয়ে অত্যধিক কথা কোৱাৰ পৰা বিৰত থাকিব লাগে। নিজৰ কেৰিয়াৰৰ কথা বেছিকৈ বেলেগক ক'ব নালাগে, কিয়নো আপোনালোকক অপমানো কৰিব পাৰে বা উপহাস কৰা হ'ব পাৰে, বা কিছুমান ব্যক্তি আপোনালোকক সেইখিনি ক্ষেত্ৰত কিছু সুবিধা ল'ব পাৰে বেয়া কৰাৰ বাবে। যদি আপুনি আপোনালোকৰ জ্ঞানক মধ্যস্থতা কৰিবলৈ ব্যৱহাৰ কৰে, তেন্তে সমস্যা সমাধান হ'ব পাৰে। কিবা এটা সন্দৰ্ভত আপোনালোকৰ জীৱনসংগীৰ সৈতে মতানৈক্য হ'ব পাৰে বুলি কৈছে। আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত দিনটো দ্বিতীয়াৰ্ধত অলপ সাৱধান হওক। পেটৰ বিষৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই সকলোখিনি ক্ষেত্ৰত তুলা ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিবই লাগিব বুলি কৈছে। আজি প্ৰেমত মধ্যমীয়া। আজি শুভ ৰং হ'ব তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখি দিব। বৃশ্চিক ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। নিয়োজিত লোকসকলৰ বাবে দিনটো মধ্যমীয়া। তেওঁলোকে হয়তো উন্নতিৰ সুযোগ লাভ কৰিব পাৰে, তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়াসকল সন্তুষ্ট হ'ব। ব্যৱসায় জড়িতসকলৰ বাবে যদি আপোনালোকৰ অংশীদাৰিত্ব সম্পৰ্কীয় কিবা এটা কাম কৰিব বিচাৰিছে, তেন্তে এৰাই চলিব, অন্যথা আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। অলপ সাৱধান হওক। নিজৰ পূৰ্বপুৰুষৰ সম্পত্তি ক্ষতি কৰাৰ ৰক্ষা কৰিবলৈ সম্পত্তি সম্পৰ্কীয় সকলো নথিপত্ৰ সম্পূৰ্ণ কৰি ৰাখক। হয়তো আজি আপোনালোকৰ সকলো বিপদ অন্ত পৰিব পাৰে, চেষ্টা কৰক। যদি আপুনি শ্বেয়াৰ মাৰ্কেট বা জল্পনা কল্পনাৰ বজাৰত ধন বিনিয়োগ কৰিছিল, তেন্তে বহুত ৰিস্কত আপোনালোকে আগবাঢ়ক। যদি নাজানে, সেই কামত আগবাঢ়িবই নালাগে। আপুনি হয়তো এই সময়খিনিত কিছু ক্ষেত্ৰত লাভো দেখিব, যি আপোনালোকক বহুত বেছি আনন্দিত কঢ়িয়াই আনিব পাৰে। স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'বলৈ কৈছে। পেটৰ লগত জড়িত সমস্যাৰ বাবে দিনটো প্ৰথম ভাগৰ সময়খিনিত আপুনি অলপ অসুবিধা পাব পাৰে, সেয়ে সুষম আহাৰ গ্ৰহণ কৰক আৰু আহযুক্ত খাদ্য বৃদ্ধি কৰক। লগতে মাতৃৰ স্বাস্থ্যৰ যত্ন ল'ব দিছে, আৰু বিশেষকৈ তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে, গতিকে ধ্যান ৰাখিব। গাড়ী চলোৱাৰ সময়ত কিন্তু সাৱধানতা অৱলম্বন কৰক, নহ'লে আপুনি কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে স্পীডত কেতিয়াও গাড়ী ব্যৱহাৰ একেবাৰে নকৰিব। চাকৰিত বা বিভিন্ন কৰ্মৰ লগত জড়িত ব্যক্তিসকলে বিশেষকৈ অভাৱনীয়ভাৱে কাম কৰিব। ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কামত সন্তুষ্ট হ'ব পাৰে আৰু আপোনালোকক পদোন্নতিও দিব পাৰে বুলি কৈছে। পৰিয়ালৰ কোনোবা বিশেষকৈ ব্যক্তিৰ গুৰুতৰভাৱে অসুস্থ হ'ব পাৰে কিছু ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধত, যাৰ ফলত আপুনি অলপ দৌৰাদৌৰি কৰিবলগীয়া হ'ব পাৰে, দুখ অনুভৱ কৰিব। তেওঁলোকৰ বিশেষ যত্ন লওক আৰু তেওঁলোকৰ সেৱা কৰক বুলি কৈছে। ব্যৱসায়ত জড়িতসকলৰ বাবে কৈছে যে দিনটো মধ্যমীয়া। দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ ব্যৱসায় লোকচানৰ সন্মুখীন যদি হৈছিল, সেইখিনি কিছু ৰিকভাৰী হ'ব, কিন্তু কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব। হয়তো আপোনালোকৰ পৰিয়ালৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে, যি আপোনালোকক বহুত আনন্দ কঢ়িয়াই আনিব। যদি আপুনি কাৰোবাক ধন ধাৰে দিছে, তেন্তে সেই ব্যক্তিজনে সেই ধন ঘূৰাই দিব পাৰে, বা হঠাতে আপুনি হয়তো সেইখিনি ক্ষেত্ৰত লাভ কৰিব। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ স্বাস্থ্যৰ বিশেষ যত্ন লওক। পেটৰ বিষ বা ডিঙিৰ বিষৰ সমস্যাই কিছু লোকক আমনি কৰিব পাৰে, গতিকে কোনো ধৰণৰ গাফিলতিৰ পৰা বিৰত থাকিব লাগে। এজন ভাল চিকিৎসকৰ ওচৰলৈ গৈ চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে। বৃশ্চিক ৰাশি জাতক জাতিকাসকলে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব।
শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনৰ দৰে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়াত সহায় কৰিব ৰাখি বিভিন্ন কৰ্মসংস্থাপনত থকা সকলৰ বাবে আজি আপোনালোকৰ কাৰ্যালয়ত বিশেষকৈ কাৰ্যালয় হৈ দীৰ্ঘদিনীয়া ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে যিটো চাকৰি বা কৰ্মৰ বাবে অতি উপকাৰী ব্যৱসায় জড়িত সকলৰ বাবে যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় কৰিব বিচাৰে তেন্তে কৰাৰ পৰা বিৰত থাকক অন্যথা প্ৰতাৰিত হৈ লোকচানৰ সন্মুখীন হ'ব পাৰে যদি আপুনি নিজাববীয়াকৈ নতুন এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেন্তে শুভ সময় আজিৰ দিনটোত আজি আপোনালোকৰ কামবোৰ বহু পৰিমাণে আগবাঢ়িব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ বাবে অতি শুভ দিন হ'ব গাড়ী চলাওঁতে অলপ সাৱধান হওক কিয়নো আপুনি আঘাত পাব পাৰে যাৰ ফলত চিকিৎসকৰ ওচৰলৈ যাবলগীয়া বা তেনেকুৱা ধৰণৰ যোৱাৰ এটা প্ৰয়োজন অনুভৱ কৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে দিনটো প্ৰথম ভাগত আপোনালোকৰ স্বাস্থ্য কিছু বেয়া হ'ব পাৰে কিন্তু দুপৰীয়াৰ পিছত আপোনালোকৰ মনটো ভাল হ'ব আৰু সুস্থ অনুভৱ কৰি আপোনালোকে নিজকে সুস্থ অনুভৱ কৰিব বা নিজৰ মনটো বা নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতো অনুকূল ফলাফল দেখিব একে সময়ত এই সময়খিনিত আজিৰ দিনটোত কাম কৰাৰ বা বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলৰ বাবে কৰ্মৰ ক্ষেত্ৰত কিবা এটা কথাত আপুনি অলপ অস্বস্তি অনুভৱ কৰিব পাৰে কিছু আপোনালোকৰ কনফিউজন থাকিব পাৰে আজি আপোনালোকৰ অফিচৰ পৰিৱেশটো অনুকূল হৈ থাকিব অৱশ্যে কৰ্মৰ ক্ষেত্ৰত প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰিব সন্ধিয়ালৈকে অফিচৰ বা বিশেষকৈ কামৰ যি আপোনালোকৰ দায়িত্ব সেইখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব পৰিৱেশটো উন্নত হ'ব ব্যৱসায়ত জড়িত সকলৰ বাবে এটা ভাল দিন বুলি কৈছে এতিয়া ভৱিষ্যতৰ পৰিকল্পনাত মনোনিৱেশ কৰিলে লাভজনক হ'ব ভৱিষ্যতে আপুনিও বিশেষকৈ আৰ্থিক সুবিধা লাভ কৰিব পাৰে তাৰ বাবে আপোনালোকে খৰচৰ নিয়ন্ত্ৰণ কৰিব লাগিব অপ্ৰয়োজনীয় খৰচৰ পৰা এই ৰাশি জাতক জাতিকাসকলে আজি বিশেষকৈ বিৰত থাকক নহ'লে ভৱিষ্যতে আপুনি আৰ্থিক অসুবিধাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত ধনুৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব হয়তো পৰিয়ালৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে যি আপোনালোকক বহুত বেছি সুখী কৰিব ছাত্ৰ ছাত্ৰীসকলে বহুত কষ্ট কৰিব লাগিব আজিৰ দিনটোত তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব স্বাস্থ্যৰ সন্দৰ্ভত দিনটো দ্বিতীয়াৰ্ধত আপুনি ভালে থাকিব আপুনি দিনটোৰ প্ৰথম ভাগৰ তুলনাত দিনটো দ্বিতীয়াৰ্ধৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভালে বুলি কৈছে আপুনি কোনো ধৰণৰ অস্বস্তি অনুভৱ নকৰিব কিন্তু সময়মতে যদি আপোনালোকে ঔষধ খাই আছে ঔষধবোৰ সময়মতে আপোনালোকে সেৱন কৰক আপোনালোকে সেৱন কৰি থাকক নিজৰ স্বাস্থ্যৰ বাবে উপকাৰী হ'ব হেল্থৰ বাবে উপকাৰী হ'ব নিজৰ ফিটনেছৰ প্ৰতি সদায় গুৰুত্ব দিব স্বাস্থ্যৰ স্বাস্থ্য ভাল হৈ থাকিলেহে আপুনি দৈনন্দিন নিজৰ যিখিনি কৰণীয় কাম আছে সেই কামখিনি কৰিব পাৰিব ঘৰৰ কামখিনি হওক কৰ্মৰ ক্ষেত্ৰত যিখিনি কাম আছে সকলো দায়িত্ব সুন্দৰভাৱে পালন কৰিব পাৰিব গতিকে প্ৰথম আপোনালোকে গুৰুত্ব দিব নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত নিশ্চয়কৈ ভাল হ'ব আজি ধনুৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকন দবাই দি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকে সদায় ভালে থাকক সদায় পজিটিভ ভাবিব সদায় লক্ষ্যমুখী কাম কৰিব প্ৰেজেণ্টক গুৰুত্ব প্ৰদান কৰক নিশ্চয়কৈ সফলতা লাভ কৰিব বিশেষকৈ অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থকাটো বিশেষকৈ আপোনালোকৰ কৈছে যে ধনুৰাশি জাতক জাতিকাসকলৰ বাবে ভাল হ'ব গতিকে ধ্যান দিব এবাৰ আহিছোঁ মকৰ ৰাশিলৈ দিনটো মধ্যমীয়া আজি মনটো আনন্দৰে ভৰি পৰিব কাম কৰাৰ বা বিভিন্ন কৰ্মৰ লগত জড়িত বিশেষকৈ ব্যক্তিসকলে দিনটো ঠিকেই থাকিব কিন্তু দিনটো দ্বিতীয়াৰ্ধত আপুনি কিছু উত্থান পতনৰ সন্মুখীন হ'ব পাৰে কামৰ বোজা বৃদ্ধি পাব কিছু উদ্বেগ হ'ব পাৰে যদি আপোনালোকৰ কোনো আৰ্তজনক সহায় কৰে তেন্তে ঈশ্বৰৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত থাকিব ব্যৱসায়ত নিয়োজিত সকলৰ বাবে আজি আপোনালোকৰ ব্যৱসায়ত সাৱধান হওক বুলি কৈছে নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা বেয়া হ'ব পাৰে ঘৰখনৰ পৰিৱেশটো উন্নত কৰিবলৈ আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ বাবে কিছু উপহাৰ আনিব পাৰে যাৰ ফলত তেওঁলোক অতি সুখী হ'ব বুলি কৈছে যদি আপোনালোকৰ বৈবাহিক জীৱনতে হওক বা প্ৰেম জীৱনতে হওক কিবা এটা সমস্যা চলি আছে বা বিঘিনি ঘটি আছে তেন্তে সেইবোৰ স্পষ্ট হ'ব পাৰে আজি আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত দিনটো প্ৰথম স্বাস্থ্য ঠিকে থাকিব কিন্তু চকুৰ লগত জড়িত কিছু সমস্যাই আপোনালোকক আমনি কৰিব পাৰে সেয়ে কম্পিউটাৰ বা মোবাইল ফোনত বেছি কাম কৰাৰ সময়ত চশমা পিন্ধিব লাগে একে সময়তে অতীতৰ কিছুমান কামৰ পৰা আপোনালোকে সুফল পাব কৰ্মসংস্থাপনত থকা সকলৰ বাবে আজি কৰ্মৰ ক্ষেত্ৰত এটা ডাঙৰ সমস্যা সমাধান কৰিব পাৰিব যি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে অতিশয় সন্তুষ্ট হ'ব ব্যৱসায় জড়িত সকলৰ বাবে নতুন উদ্যোগ এটা কাম বা নতুন কাম এটা আৰম্ভ কৰাৰ বাবে ভাল সময় দিনটো হ'ব এটা শুভ সময় নতুন ব্যৱসায় এটা খুলিবলৈ আপুনি আপোনালোকৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আজি আপোনালোকৰ বৈবাহিক জীৱনত জীৱনসংগীয়ে আপোনালোকক সকলো ক্ষেত্ৰতে সমৰ্থন কৰিব আপোনালোকৰ লগত অটল সমৰ্থন দিব প্ৰতিটো অসুবিধাত আপোনালোকৰ বন্ধুসকলেও কিছু ক্ষেত্ৰত সহায় কৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে দিনটো দ্বিতীয়ত স্বাভাৱিক হ'ব আপুনি কোনো ধৰণৰ অস্বস্তি অনুভৱ নকৰিব কিন্তু মেচিনাৰী বস্তু হওক গাড়ী মটৰ চলাওঁতে হওক এই ৰাশি জাতক জাতিকাসকলে সাৱধান হ'বই লাগিব আপুনি কামৰ বাবে বা কৰ্মভ্ৰমণৰ বাবে কাম হাতত ল'ব পাৰে এই ভ্ৰমণ আপোনালোকৰ বাবে অতি উপকাৰী হ'ব মকৰ ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত বিশেষকৈ নিজৰ আধাৰৰ কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব দিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মনোযোগৰ সময় ষ্টাডি ক্ষেত্ৰত বা পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আজি এই সময়খিনিত বিশেষকৈ খৰচ সীমিত কৰি ৰাখক ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ আমাৰ চেনেলটো ফালৰ পৰা আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো ভালদৰে পাৰ হওক ধন্যবাদ ওম নমঃ শিৱায় এবাৰ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া বিভিন্ন কৰ্মসংস্থাপনত থকাসকলৰ বাবে আজি আপোনালোকৰ কাৰ্যালয়ত হোৱা আৰ্থিক লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হ'বলৈ কৈছে টকা পইচা তেনেকুৱা ধৰণৰ লেনদেনৰ ক্ষেত্ৰত নহ'লে কিছুমান আৰ্থিক বিশেষকৈ অনিয়ম হ'ব পাৰে আৰু সেইবোৰৰ ক্ষেত্ৰত আপুনি দোষী সাব্যস্ত হ'ব পাৰে গতিকে বহুত বেছি আপোনালোকে সাৱধান হ'ব লাগিব ব্যৱসায় জড়িতসকলৰ বাবে আজিৰ দিনটোত বহুত বেছি ভাল বুলি কৈছে যদি তেওঁলোকে নতুন ব্যৱসায় এটা আৰম্ভ কৰিব বিচাৰে তেন্তে কৰিব পাৰে ষ্টাৰ্ট কৰিব পাৰে শুভ দিন আপুনি হয়তো আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে যিয়ে আপোনালোকক বহুত বেছি আনন্দ কঢ়িয়াই আনিব যুৱক যুৱতীসকলে তেওঁলোকে বিশেষকৈ নিজৰ কেৰিয়াৰত নিজৰ বিশেষকৈ কামত আগবাঢ়ি যাবলৈ বহুত কষ্ট কৰিব লাগিব একে সময়তে ইয়াৰ বাবে আপুনি কিছু কোচিঙো ল'ব পাৰে যি আপোনালোকৰ কেৰিয়াৰত উন্নতিত বহুখিনিত ক্ষেত্ৰত সহায় কৰিব স্বাস্থ্যৰ বাবে গাড়ী চলোৱাৰ সময়ত অলপ সাৱধান হ'বলৈ কৈছে আৰু এই সময়খিনিত আপুনি যদি শাৰীৰিকভাৱে বিশেষকৈ আঘাত পাই আছে বা কিছু অসুস্থতা অনুভৱ কৰি আছে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে স্বাস্থ্যৰ প্ৰতি অসাৱধান একেবাৰে নহ'ব কিছু লোকৰ যকৃতৰ সমস্যাই বহুত বেছি অসুবিধা দিব পাৰে গতিকে যিমান পাৰে সিমান আপোনালোকে খাদ্য খাওক আৰু যোগাসন কৰক বিশেষকৈ পানী আপোনালোকে ব্যৱহাৰটো বেছিকৈ কৰক একে সময়তে এই সময়খিনিত দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনিত অলপ কামত হেঁচা পৰিব কৰ্মসংস্থাপনত থকাসকলে কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে বন্ধৰ দিনটোতো ইয়াৰ ফলত আপুনি অতি বিচলিত অনুভৱ কৰিব পাৰে বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মনটোক শান্ত কৰিবলৈ ক'ৰবাত ওলাই যাব পাৰে ইয়াৰ দ্বাৰা আপোনালোকৰ মনত শান্তি আহিব অপ্ৰয়োজনীয় হেডেক বা চিন্তাবোৰ পৰিহাৰ কৰক ষ্ট্ৰেছ বেছি নল'ব ব্যৱসায় জড়িতসকলৰ বাবে দিনটো শুভ যুৱক যুৱতীসকলে এই সময়খিনিত নিজৰ মনোবল মজবুত কৰি ৰাখক আৰ্থিক লাভৰ অভিজ্ঞতা লাভ কৰিব পাৰে যাৰ ফলত আপুনি আপোনালোকৰ ব্যৱসায়ৰ অধিক সম্প্ৰসাৰণ কৰিব পাৰে ব্যৱসায় ক্ষেত্ৰত আপুনি অতি সন্তুষ্টি অনুভৱ কৰিব বন্ধু বান্ধৱীৰ লগত বিশেষকৈ কিছু লোকৰ মতানৈক্য হ'ব পাৰে আজি আপোনালোকৰ বাক্য যিমান পাৰে নিয়ন্ত্ৰণ কৰক টান শব্দ বেয়া ব্যৱহাৰ কেতিয়াও আপোনালোকৰ মুখৰ পৰা ওলাই নিদিব ধ্যান ৰাখিব যদি আপুনি কোনো সমস্যাৰ সন্মুখীন হয় আজিৰ দিনটোত তেন্তে আপোনালোকৰ পৰিয়ালৰ কনিষ্ঠ সদস্যৰ পৰামৰ্শ আপোনালোকক সহায় কৰিব পাৰে আৰু বা জীৱনসংগী আপোনালোকক কিছু ক্ষেত্ৰত সহায় কৰিব পাৰে পৰিয়ালত শান্তি বিৰাজ কৰিব দিনটোৰ দ্বিতীয়াৰ্ধত কোনো ধৰণৰ সংঘাত আপোনালোকৰ নহ'ব কিছু কমিব বুলি কৈছে যদি হৈ আছিল ৰিচেণ্টলি যদি ভুল বুজাবুজি হৈছিল সেইখিনি ঠিক হোৱাৰ বাবে আগবাঢ়িব আজি আপোনালোকৰ সংগীৰ সৈতে যিমান পাৰে সময় কটাবলৈ চেষ্টা কৰক জীৱন সংগীৰ সৈতে সময় কটাওক বিবাহিত লোকসকলে আপোনালোকৰ স্বাস্থ্যৰ দিনটো দ্বিতীয়াৰ্ধটো স্বাভাৱিক হ'ব বুলি কৈছে মৃদুৰ কাহ বা চৰ্দি আপোনালোকক আমনি কৰিব পাৰে কিন্তু আপুনি আপোনালোকৰ জীৱন সংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ চিন্তাত পৰিব পাৰে তেওঁলোকৰ জ্বৰ আদি বা কাহ চৰ্দি হ'ব পাৰে গতিকে তেওঁলোকৰ ক্ষেত্ৰত গুৰুত্ব দিব শুভ ৰং হ'ব আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ এবাৰ আহিছোঁ একেবাৰে শেষতো ৰাখিলৈ গুৰুত্বপূৰ্ণ ৰাখিলৈ মীন ৰাশি কিছু প্ৰথম ভাগত কিন্তু অলপ বিপদ হ'ব পাৰে কিছুমান কাম কাজত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে ঘৰখনতে হওক কাৰোবাৰ সৈতে কিবা এটা সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে গতিকে ধ্যান ৰাখিব কাম বা বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলে কৰ্মক্ষেত্ৰত নিজৰ বাক্য নিয়ন্ত্ৰণ কৰক এটা ভুল শব্দ কিন্তু আপোনালোকৰ কামত বিপদত পেলাব পাৰে কিছুমান ভেজালত পেলাব পাৰে যাৰ ফলত আপুনি মানসিক চাপৰ সৃষ্টি অৰ্থাৎ আপোনালোকৰ কিছু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে ব্যৱসায় জড়িতসকলৰ বাবে যদি আপোনালোকৰ কোনো অংশীদাৰৰ সৈতে কাম কৰি আছে তেন্তে তেওঁলোকৰ লগত স্বচ্ছতা বজাই ৰাখক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে কিছু ক্ষেত্ৰত আপোনালোকক কিন্তু নিজে এক্টিভ বা সক্ৰিয় হৈ থকাটো ভাল হ'ব স্বাস্থ্যৰ সন্দৰ্ভত গাফিলতি একেবাৰে নকৰিব পেটৰ লগত জড়িত সমস্যা আপোনালোকক আমনি কৰিব পাৰে আজি আপোনালোকৰ কোনো আৰ্থিক সমস্যা নহ'ব আৰ্থিকভাৱে বহু শক্তিশালী অনুভৱ কৰিব আৰ্থিকভাৱে আজি জীৱনসংগী সহায়ো লাভ কৰিব দিনটো প্ৰথম ভাগত যদি কোনো পৰিয়ালত অবিবাহিত লোক আছে তেন্তে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে তেওঁলোকৰ সম্পৰ্ক নিশ্চিত হ'ব পাৰে ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়াললৈ সুখ ঢৌ কঢ়িয়াই আনিব অতি আনন্দ সময় দিনটো দ্বিতীয়াৰ্ধটো সময় বুলি কৈছে দ্বিতীয়াৰ্ধটো বহুত বেছি শুভ বিভিন্ন কৰ্মৰ লগত জড়িত বিশেষকৈ লোকসকলে কাৰ্যালয়ৰ মহিলাসকলে বিশেষকৈ নিজৰ অধিকাৰৰ বাবে মাতিব পাৰে তেওঁলোকৰ যি উদ্বেগ শুনা হ'ব তেওঁলোকৰ মনৰ ভাৱবোৰ শুনিব কৰ্মক্ষেত্ৰত ব্যৱসায় জড়িতসকলৰ বাবে দিনটো দ্বিতীয়াৰ্ধটো ব্যৱসায় সম্পৰ্কে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক বুলি কৈছে কিয়নো আপুনি যথেষ্ট লোকচানৰ সন্মুখীন হ'ব পাৰে চিন্তা নকৰাকৈ যিকোনো সিদ্ধান্ত ব্যৱসায়ত একেবাৰে ল'ব নালাগে বিশেষকৈ ধ্যান ৰাখিব যদি আপুনি নতুন বাহন বা ঘৰ কিনাৰ পৰিকল্পনা কৰিছে তেন্তে এটা শুভ দিনো বুলি কৈছে হয়তো আজি আপোনালোকৰ পৰিয়ালত এটা শুভ অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে যি আপোনালোকৰ অতিশয় সন্তুষ্টি কঢ়িয়াই আনিব পাৰে যদি আপুনি ষ্টক মাৰ্কেট বা জল্পনা কল্পনা বজাৰত ধন বিনিয়োগ কৰিব বিচাৰি আছে বা তেনেকুৱা ধৰণৰ কামত ইনভেষ্ট কৰিম বুলি ভাবিছে তেন্তে বহুত সাৱধানে আগবাঢ়িব লাগিব অভিজ্ঞতা নাইকিয়া কামত একেবাৰে আগ নাবাঢ়িব লোকচান বেলেগৰ নহয় নিজৰে হ'ব পাৰে গতিকে ধ্যান ৰাখিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ গ'লে বিশেষকৈ তেওঁলোকৰ বাবে এটা শুভ দিন বুলি কৈছে আজি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে বৰ্তমান সময়ত বহুত বেছি হ'ব লাগিব সাৱধানে নিজৰ বিশেষকৈ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আজি আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত দিনটো দ্বিতীয়াৰ্ধত আপুনি স্বাভাৱিক অনুভৱ কৰিব কোনো অস্বস্তি নাথাকিব কিন্তু আপুনি নিখুঁত স্বাস্থ্য আপোনালোকে বজাই ৰাখিবলৈ সক্ষম হ'ব বৰ্তমান সময়ত যদি আপুনি সুষম খাদ্য গ্ৰহণ কৰে নিজৰ স্বাস্থ্য বহুত বেছি ভাল হৈ থাকিব স্বাস্থ্যৰ প্ৰতি কেয়াৰফুল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় মা লক্ষ্মী ওম নমঃ শিৱায় লিখি দিব সদায় ভালে থাকক আপোনালোকে কুশলে থাকক ধন্যবাদ